এইখিনি বস্তুৰ বিষ জানে আপোনালোকে স্কুটি চলালে অলপমান বেছি বিষ হয় বাইকতকৈ সেইটো কাৰণে অলপমান আৰু বহিছোঁ কি কৈছে জানা গাইজ দোকানত ভায়া চাহ হেকি নেহি বোলে আৰে ভাই অসমৰ ভিতৰতে আছে গম পালে নাই অসমৰ বাহিৰত নাইতো গাড়ীখন ইফালে কৰে তই যদি অপজিট ফালে হৈ যায় গাড়ীখন পৰি যাব না আৰু হাৱা দি আছে না মালটো আৰে মই গ্লাছত চাওঁ গ্লাছত চোৱাতে মানে মালটো ইফালে খালি হৈছে বেকাকে ইয়াৰ পৰা আছে 17 কিলোমিটাৰ আমি মানে একদম ওচৰতে আছোঁ বেছি দূৰ নাই আৰু বাকী মাজত গেছ ৰখিছিলোঁ কিন্তু ভিডিঅ' চিডিঅ' কৰা নাই বেছি কাৰণ একদম মজা লাগিছে হৰ মহাদেৱ বুলি কৈ দিয়ে বঢ়িয়া গাইছ বঢ়িয়া হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা সকলোৱে খবৰ ভাল তো গাইজ আজি বহু দিনৰ মূৰত মানে এটা ৰাইডত যাব ওলাইছোঁ যাম বুলি ভাবিছিলোঁ কিন্তু মানে হঠাৎ প্লেন হৈ গ'ল মানে আজি বোলে আজি যাওঁ তো বঢ়িয়াকৈ এইফালে আহি গৈছে আমাৰ এই বঢ়িয়া সাগৰ আছে জয়দীপ আছে এই চাহ বঢ়িয়া বাকী গাইজ মানে ৰাতিপুৱা টাইম আছিল 5টা মানত আমি যাম বুলি ভাবিছিলোঁ 5টা নহয় 4টা মানত যাম বুলি ভাবিছিলোঁ কাৰণে আমাৰ নৱেম্বৰত যোৱা প্লেন আছিল সেইটো আপোনাৰ কেঞ্চেল হৈ গ'ল দেখো বাকী গাইজ মানে ৰাতিপুৱা বৰষুণ দিছিলে সেইটো কাৰণে অলপ দেৰি হ'ল এতিয়া উপায় নাই বৰ্তমান টাইম হৈছে 6:15 তো এতিয়া বঢ়িয়াকৈ ওলাই যাওঁ গাইজ 1 2 3 বঢ়িয়া ফাইনেলি আমি খানাপাৰা পালোঁ এতিয়া আমি যাব লাগে বঢ়িয়া কৰি একদম হাইৱে পাম অলপ পিছত মজা লাগিব বাকী নগাঁৱলৈকে হৈছে আমাৰ 130 কিলোমিটাৰ তো লেটছ গো গাইজ তো গাইজ আহি পালোঁ সোণাপুৰ মানে ইয়াতে ৰখিছোঁ একদম প্ৰথম ষ্টপেজ মানে আমাৰ ইয়াতে ষ্টপ কৰিছোঁ গাড়ীখন মানে অলপ ৰেষ্ট দিওঁ কাৰণ একেলগে যোৱাটো ভাল কথা নহয় না তো বৰ্তমান টাইম হৈছে 8:15 বেছি দেৰি হোৱা নাই আৰু ইয়াৰ পৰা 100 কিলোমিটাৰ আছে তো আমাৰ বাকী দস্তিকেইজন আছে ইয়াতে ফটো উঠাবলৈ অলপমান বাকী আজি আমাৰ গাড়ী দুখন আহিছে এখন হৈছে এণ্ট্ৰক আৰু এখন হৈছে জুম ঐ কেনে লাগিল গাড়ী চলাই অলপমান এক্সপিৰিয়েঞ্চটো কৰি অলপ বঢ়িয়া না ই অলপমান মানে ভয় কৰি আছে মানে আজি কি গাড়ী হেণ্ডেল ইফালে কৰ্ণাৰিঙত মই লৈ আহিছোঁ ইফালে সি হালি সিহঁতক शाबाश बेटा একদম পুৰা ফুল এক্সাইটেড আছো আজি একদম বাকি আজি বতৰটো কোনো চালিয়া বতৰ কিন্তু মজা বতৰ কৰিছে মানে গৰম মানে ঠাণ্ডাও নাই আৰু মজা আৰু একদম মানে তো গাইছ আহি কিনে আকৌ ৰখিলোঁ অকণমান আগত মানে আমাৰ ভোক লাগিছে অলপ যিহেতু ঘৰতে একো খাই অহা নাই আৰু যিহেতু বেলেগ একো খাব নোৱাৰোঁ কাৰণে চাহ আৰু কিবা খাই লওঁ আৰু বঢ়িয়াকৈ তো ৰখিছোঁ এখন প্ৰীতি ধাবা এণ্ড ৰেষ্টুৰেণ্ট চাব আপোনালোকে চাহ অৰ্ডাৰ দিছোঁ এতিয়া বৰ্তমান আমি মানে এতিয়া মন্দিৰত যাইছোঁ ন তো মানে খালী পেটে যোৱাটো ভালে কিন্তু মানে চাহটো খাই লওঁ আৰু কাৰণ গাড়ী চলোৱা কথাটো টোপনি লাগি থাকে ৰাতিপুৱাৰ পৰা একো খাই অহা নাই মানে চিকেন বিৰিয়ানী এক প্লেট অৰ্ডাৰ দিছে পাগলা লাগে নাপায় ক'ব পাৰে ভিতৰ পৰা হে বুকিছে গাড়ী কি কৰিছে তাৰ মোক পাপ লগাব ঘণ্টা মস্ত জোক মাৰাৰ ইয়া হাস ৰে হলকট হাস তো গাইছ কি জমনি মানে কি ক'ম আৰু সাগৰে কি কৈছে জানা গাইছ দোকানত ভায়া চাহ হেকি নেহি বোলে আৰে ভাই অসমৰ ভিতৰতে আছে গম পালে নাই অসমৰ বাহিৰত নাইতো ভাই হিন্দীত ক'লে অলপমান ষ্টেণ্ডাৰ্ডটো অলপমান বাঢ়ি যাব অসমীয়া ক'ব লাগে অসমত থাকি কিন্তু মাটিৰে মানুহ মাটিতে একদিন মিহলি হৈ যাবি ও মাই গড ওয়াও ফাইনেলি আমি আহি পালোঁ ধুনীয়া লোকেশ্যন যিটো লোকেশ্যন আহি ফটো উঠিম এই দেখাই নাই ফালে চাওঁ গাইছ কি ধুনীয়া চাহ বাগান আছে লোকেশ্যনটো চাওঁ এই আমচৈ বুলি কয় এইখিনি তো গাইছ ইয়াৰ পৰা আছে 17 কিলোমিটাৰ আমি মানে একদম ওচৰতে আছোঁ বেছি দূৰ নাই আৰু বাকী মাজত গেছ ৰখিছিলোঁ কিন্তু ভিডিঅ' চিডিঅ' কৰা নাই বেছি কাৰণ চাৰ্জো কম আছে মোবাইলত আপোনাক দেখাব লাগিব না মন্দিৰ পোৱাই নাই এতিয়ালৈকে তো ইয়াতে অলপমান মানে ব্ৰেক টাইম লৈছোঁ মানে চুচু টাইম তো বঢ়িয়া গছৰ বাথৰুম টেনশ্যন লৈছে টেনশ্যন নাই আৰু এতিয়া গৈ থাকোঁ এতিয়া গাড়ীখন মই চলাম অলপ টাইম আৰু মাজত মই চলাইছোঁ বাৰু কিন্তু ইমান এটা ক্লিপ লোৱা নাই ইমান দেৰি হ'ল গম পাইছা না আমি কিমান কিলোমিটাৰ আছে বোলে 17 কিলোমিটাৰ যাই আছোঁ টেনশ্যন কিয় লৈছোঁ 17 কিলোমিটাৰ হাল্লা ফাইনেলি আহি পালোঁ 130 কিলোমিটাৰ ক্ৰছ কৰি আহি পালোঁ ফাইনেলি তো এতিয়া আমি এখন দোকান সোমাইছোঁ
ইয়াতে জোতা খুলি দিছোঁ বঢ়িয়া কৰি আৰু হেলমেটকেইটা ৰাখি দিছোঁ। তো এতিয়া ইয়াৰ পৰা আমি অলপ পূজা আহি লৈ লওঁ, ভিতৰত যাম। ঠিক আছে, মন্দিৰ দেখাই আছোঁ অলপ পিছত। তো গাইজ ফাইনেলি আমি বঢ়িয়াকৈ ভিতৰত সেৱা কৰি আহিলোঁ, বহুত বেছি ভাল লাগিল, মনটো পবিত্ৰ হৈ গ'ল। বাকী চাব পাৰে মন্দিৰটো ইমান ডাঙৰ, আৰু এইটো হৈছে আপোনাৰ এছিয়াৰ লাৰ্জেষ্ট শিৱলিংগ, যিটো হৈছে আপোনাৰ 126 ফুট। মজা আৰু গাইজ, ভাল লাগিল। বহুতে বেছি ভাল লাগিল, মানে কি ক'ম আৰু মনটো শান্তি লাগি গ'ল। ইমান দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, ফাইনেলি আজি কম মানে আশাটো পূৰণ হ'ল আমাৰ। আৰু আজি আমাক মানে বতৰটো পুৰা একদম মানে চাপৰ্ট, বতৰটো চাট দিছে, বহুত ধুনীয়া বতৰ, ডাৱৰীয়া বতৰ, বৰষুণো দিয়া নাই। কিন্তু এতিয়া অলপ মানে ইয়াতে গৰম আছে দেই, গৰম নোহোৱা নহয়, গৰম আছে। বাকী চাব পাৰে আপোনালোকে মানুহ বহুতখিনি মানুহ আহিছে আজি দেওবাৰ হিচাপত। আৰু যিহেতু আপোনাৰ শাওণ মাহ আহিছে, তো শাওণ মাহত মানুহ বেছি হ'ব আকৌ, কাৰণ যিহেতু শিৱ মন্দিৰ হয়, শাওণ মাহত মানুহ বেছি আহিব। বাকী ইফালে চাব পাৰে আপোনালোকে বাহিৰৰ ভিউটো। ঠিক আছে, একদম মন পুৰা শুদ্ধ লাগি গৈছে অনুভৱ। মন্দিৰত আহিলে যেনেকুৱা এটা পবিত্ৰ অনুভৱ হয় সেনেকুৱা হৈছে। আৰু তুমি কি ক'বা? এনে আমি এইটো বহুত দিনৰ পৰা আহিম বুলি কৈ আছিলোঁ, তো অহাটো হোৱা নাছিল ইমান দিনৰ পৰা, আজি যে আহিছা? অহা হোৱা নাছিল মানে কি অলপ টাইমৰ খেলি মেলি আছিল মানে, আচলতে আমাক শিৱ বাবাই মাতিব লাগিব। য়েছ, এইটো কথাই কিবা কাৰণত চাগে মাতা নাছিল আমাক, সেইটোৰ কাৰণে আজি আহিব লাগিছে। তথাপি আজি ভাল লাগিল আহি কিনে। আৰু সেইটোৱে গাইছ, মানে কথাটো এনেকুৱা, মানে আপোনাৰ মন্দিৰ বোলা বস্তুত মানে আপুনি কেতিয়াও নিজে যাম বুলি ঘপকৈ যাব নোৱাৰে। হয়, আপোনাক বাবাই মাতিব লাগিব, বা বেলেগ মন্দিৰে হওক, ভগৱানে আপোনাক মানে মাতিলেহে আপুনি আহিব। আমাৰ প্লেনিংটো নাই বোলো 1 মাহ বা 2 মাহ মান আগৰ পৰাই হৈছিল, কিন্তু কালি হঠাৎ হৈ গ'ল। হঠাৎ মানে বল আজি যাওঁ এনেকুৱা হৈ গৈছে মানে। ধুনীয়াকৈ ওলাই আহিলোঁ, তো এতিয়া গৈ আছোঁ ঘৰত। বহুত বেছি ভাল লাগে, যদি আপোনালোকে মহামৃত্যুঞ্জয় মন্দিৰ কাৰণে আহিব এবাৰ, বহুত বেছি ভাল লাগে। বাকী এতিয়া আমি যাওঁতে চাগে ভিডিঅ' নকৰোঁ, কাৰণ মোবাইলত চাৰ্জটো কম আছে, লাগিব ন। বাকী কেনে লাগিল? বঢ়িয়া। কেনে লাগিল? আকৌ আহিবি না? তো গাইছ, মোৰ আজি উঠিত 3বাৰ হৈ গ'ল দৰ্শন, বহুত ভাল লাগিল। আকৌ আহিম কেতিয়াবা সময় সুবিধা মিলিলে। সেইকাৰণে আহিলোঁ এখন ধাবাত, চাব আপোনালোকৰ ধাবাখন, এইখন বৰলৈত ধাবা বুলি। তো ইয়াতে সোমাইছোঁ, ইয়াতে কিবা এটা খাই লওঁ বঢ়িয়া কৰি। মই এটা বহিম। কি দিছ ভাত? কি দিছে ভাত? বঢ়িয়াকৈ ভাত খাই লওঁ, নিৰামিষ ভাত খাই কেনে ওলাই যাওঁ। ফাইনেলি আমাৰ থালি আহি গ'ল। গাইছ, এয়া থালি আমি ভেজ থালি অৰ্ডাৰ কৰিছোঁ। যিহেতু আমি মন্দিৰত গৈছোঁ ন, মন্দিৰৰ পৰা আহি কিনে আমি মাংসটো মানে ইমান প্ৰিফাৰ কৰা নাই। সাগৰে কৈছিল কিন্তু খাবৰ কাৰণে, কিন্তু মই প্ৰিফাৰ কৰোঁ সদায় ভেজ থালি। হেল্ল' গাইজ, আজি আমি আহি পেলাই এতিয়া বৰ্তমান টেঘেৰীয়া। আমি আহিছিলোঁ আপোনাৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা, আৰু এইটো আপোনাৰ মেইন ৰোডটো গুৱাহাটীলৈ, আৰু আপোনাৰ ইয়াৰ পৰা 72 কিলোমিটাৰ আছে। তো আমি অলপ ইয়াতে ৰেষ্ট লৈছোঁ, এতিয়া বৰ্তমান যাম ইয়াৰ পৰা। বৰ্তমান টাইম হৈছে 3টা, তো হয়তো 5টা মানত যাব লাগে। দেৰি হ'লেও কথা নাই, যাই কিনে 11টালৈ একো নাই। আমাৰ কামখিনি মেইন হৈ গৈছে, বহুত ভাল লাগছে ভাই আজি। তো গাইজ ফাইনেলি আহিবলৈ আমি খানাপাৰা, মানে আমাৰ ৰাইডটো কমপ্লিট হ'ল। সেইকাৰণে গুৱাহাটীত ভৰি দিম আৰু। বাকী কেনে লাগিলে কৈ দিয়ে একবাৰ চবেই গোটেইকেইটাই। এয়া গাইছ, আমি আহি পালোঁ মহামৃত্যুঞ্জয়ৰ পৰা, এতিয়া আমি খানাপাৰা পামেই আৰু, বেছি দূৰ নাই। কিন্তু আজি সঁচাকৈ বহুত বেছি ভাল লাগিল, আৰু দিনটো ভালে গ'ল, এতিয়ালৈকে একো প্ৰব্লেম হোৱা নাই। আমি বহুত ভাল লাগিল, ভালে আহিলোঁ, বাবাই ভালে আমাক লৈ আনিলে, সেইটোৱে আৰু। তো আকৌ যে বহুত ভাল হৈছে, ভাল। তো গাইছ, ভিডিঅ'টো এটা কৰিব লৈছোঁ, কেনেকুৱা পালে কমেণ্টত জনাব, আৰু ভাল পালে লাইক এটা কৰি দিব। তো লগ পাম এটা নেক্সট ভিডিঅ' সৈতে। বাই বাই, দিম একেলগে।